লৰা এজনে কৈছে, কথাটো সঁচা, কিন্তু দাদা ছোৱালীজনীও ভাল হব লাগে। ভাল পোৱাৰ প্ৰমাণ দিবলে নিজৰ কাপোৰ খোলাৰ প্ৰয়োজন বুলি মই নাভাবো। ছোৱালীজনীয়ে নিজৰ ঠাইত সঁচা হৈ থাকিলে হল। যিজন লৰাই সঁচা ভাল পাব সেইজনে কেতিয়াও কাপোৰ খোলাৰ কথা নকয়। সেই কথাটো ছোৱালীজনীয়ে নিজে বুজিব লাগে। আৰু এটা কথা, কিছুমান লগৰ ছোৱালীয়েও কিছুমান ছোৱালীক বেয়া কৰে, যে মই মোৰ BF-ৰ লগত এইটো কৰিলো আৰু যে কিমান কি। ময়ো 3 বছৰ ভাল পাইছিলো, কিন্তু এনেকৈ কোনোদিন বেয়া কথা কৈ নাপালো। হলেও দেখোন তাই বেলেগ কাৰোবালৈ মন মেলিলে। 3 বছৰ ভাল পালো, গাঁৱৰ ছোৱালী আছিল যদিও বেয়া কামটো দূৰৰে কথা, তাইৰ মই হাতত ধৰিও নাপালো। এতিয়া আপুনিয়ে কওক দাদা, মই বেয়া নে মোৰ কপাল বেয়া নে তাই বেয়া? মই কওঁ শুনা, আজিকালি এনেকুৱা বহুত ছোৱালী আছে যিয়ে সঁচা ভাল পোৱা নহয়, টকা পইচা আৰু শাৰীৰিক সম্পৰ্ক বিচাৰে। তাই চাগে তাৰ ভিতৰতে এজনী আছিল। তোমাৰ কপাল বেয়া নহয়, তোমাৰ কপাল ভাল বুলি ভাবা। তেনেকুৱা এজনী ছোৱালীৰ লগত বিয়া পাতি কেতিয়াও সুখী হব নোৱাৰা। আৰু সকলো ছোৱালীকে মই এটা কথা কওঁ, গুৰুত্ব সেইজনক নহয় যাক তুমি ভাল পোৱা, গুৰুত্ব সেইজনক দিয়া যিয়ে তোমাক ভাল পায়। জীৱনত